দেওমৰনৈ BEd মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন। দৰঙৰ দেওমৰনৈ BEd মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ এটি সম্পন্ন হয়। দেওমৰনৈ BEd মহাবিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত স্বেচ্ছাসেৱী সংগঠন হেল্পিং হেণ্ড সংস্থা, কেঞ্চাৰ কেন্দ্ৰ, দৰং জিলা বিভাগ আৰু দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হয় বিনামূলীয়া চিকিৎসা শিবিৰটি। কেঞ্চাৰ সজাগতা, স্ক্ৰিনিং, প্ৰাথমিক চিকিৎসা সেৱা, চকু পৰীক্ষা আদিৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসা শিবিৰত ৫ শতাধিক ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে। চিপাঝাৰৰ পৰা ইমদাদুল হকৰ ৰিপৰ্ট, অৰুণোদয় অসম। BEd মহাবিদ্যালয়ৰ পৰিচালনা উদ্যোগত আৰু হেল্পিং হেণ্ডৰ সহযোগত দেওমৰনৈত এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈছিল আৰু এই অনুষ্ঠানত দেওমৰনৈ বৃহত্তৰ অঞ্চলৰ যথেষ্ট সংখ্যক ৰাইজে অংশগ্ৰহণ কৰে। তেওঁলোকৰ তত্বাৱধানত বিশেষকৈ দৰং কেঞ্চাৰ হস্পিটেল, মঙলদৈ চিভিল হস্পিটেল আৰু দেওমৰনৈ হস্পিটেলৰ সহযোগত লগতে GNRC গুৱাহাটী তেওঁলোকো আহিছিল। ইয়াত সুন্দৰভাৱে তেওঁলোকৰ সকলো চিকিৎসা ৰোগীৰ স্বাস্থ্য পৰীক্ষা হ'ল আৰু অধিক সংখ্যক পেচেণ্টৰে চকু পৰীক্ষা কৰা হ'ল, বিনামূলীয়া চশমা দিয়াৰ ব্যৱস্থা হ'ল। গতিকে আজিৰ এই কাৰ্যসূচীটোৱে আমাৰ দেওমৰনৈ অঞ্চলবাসীক যথেষ্ট আনন্দিত কৰিছে। গোটেইকেইটা অনুষ্ঠানৰ প্ৰতি মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহযোগ আমি সদায় মনত ৰাখিম। BEd মহাবিদ্যালয় যি ধৰণে ভাবিছিল তাতোকৈ তেওঁ উৎকৃষ্ট মানদণ্ডৰ ব্যৱস্থা কৰাৰ কাৰণে যি সুবিধা কৰি দিলে তাৰ কাৰণে আমি সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম।